আমাৰ নামটো কি আছিলে? সমিত। আপোনাৰ ঘৰ ক'ত আছিলে? বৰপেটা। আপুনি কিমান দিনৰ আগতে ইয়ালৈ আহিলে? বহুত দিন হ'ল। আপোনাৰ ঘৰতে কোন কোন আছে? কোনো নাই। সৰুতে কি হ'ল? মা ঢুকালে নেকি? মা সৰুতে পলাই গৈছিলে। দেউতা সৰুতে ঢুকালে। মই আজি যিজন মানুহৰ কাষলৈ আহিছোঁ, এই মানুহজন আপোনালোকে দেখিছে এই ঠাইতে শুৱে। এখন তেখেতৰ বিচনা দেখিছে, দুটা শিল, তেখেতৰ বিচনা, আৰু এয়া তেখেতৰ পাকঘৰ। অৰ্থাৎ ইয়াতে তেখেতে খায় আৰু খাই ইয়াতে পেলায়। অৰ্থাৎ তেখেতে ইয়াতে খায় আৰু ইয়াতে শুৱে। উৰুকাৰ নিশা তেখেত লঘোণে নাথাকক বুলি তেখেতলৈ বুলি ল'লোঁ তেখেতৰ ভালপোৱা কিছুমান খাদ্য। নমস্কাৰ, মই শচীন শ্যামন্ত বৰা আৰু আপোনালোক সকলোকে হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি উৰুকা। আজি ৰাতি হয়তো আপোনালোক সকলোৱে, বিশেষকৈ আপুনি আপোনাৰ পৰিয়ালৰ সৈতে, বন্ধুবৰ্গৰ সৈতে, লগ সমনীয়াৰ সৈতে উদয়পুৰে এসাঁজ খাব। কিন্তু গম পায়নে, আপোনালোকৰ মাজতেই, আমাৰ মাজতেই বহু লোক বঞ্চিত হৈ ৰয় দুবেলা দুমুঠি খোৱাৰ পৰা। হয়তো আজি ৰাতি বহু লোক লঘোণে শুব। মই যিহেতুকে গুৱাহাটী মহানগৰীত থাকোঁ, কৰ্মব্যস্ততাৰ কাৰণে এইবাৰ মই ঘৰখনলৈ যাব নোৱাৰিলোঁ। ভাবিছোঁ এইবাৰ মই বিশেষকৈ আজিৰ দিনটোত উৰুকাৰ নিশা এজন লোকক সহায় কৰিম, যিজন লোকৰ সহায়ৰ বিশেষভাৱে প্ৰয়োজন হৈ আছে, যিজন আজি ৰাতি হয়তো তেওঁ লঘোণে শুব। তেখেতক ভাবিছোঁ মই এসাঁজ খোৱাৰ ব্যৱস্থা কৰিম। তাৰ সমান্তৰালকৈ তেখেতক দুটামান বস্তু দিয়াৰ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ হয়তো আপোনালোকে হয়তো বহুতে নাজানে বা বহুতে জানে যে কামাখ্যা গেটৰ উৰণীয়া সেতুখনৰ ঠিক তলতেই এজন লোক শুই থাকে। মাটিয়ে বালিয়ে লঘোণে ভোকে তেখেতে শুই থাকে। মই সেই ঠাইলৈ কেতিয়াবা মাজে মাজে যাওঁ আৰু তেখেতক কিবা এটা বস্তু দি আহোঁ। কিন্তু আজিলৈ কেতিয়াও ভিডিঅ' কৰা নাই, মনো নাযায়। কিন্তু আজি ভিডিঅ'টো মই এই কাৰণেই কৰিছোঁ যাতে যিহেতুকে মই আজি তেখেতক সহায় কৰিম, কাইলৈ কোনে কৰিব? সদায়তো মই কৰি থাকিব নোৱাৰিম, ইমান মোৰ সাধ্যও নাই। গতিকে এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ যাতে অনাগত দিনতো আপোনালোকৰ মাজতে কোনোবাই তেখেতক সহায় কৰে। তাৰ সমান্তৰালকৈ যদি আমি সকলোৱে মিলি তেখেতক সহায় কৰোঁ, তেন্তে তেখেত ভালদৰে থাকিব পাৰিব। সেই গতিকে ভিডিঅ'টো বনাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, মই কৈছোঁৱেই আজি মই তেখেতক এবেলা মানে বিশেষকৈ আজি ৰাতিৰ কাৰণে তেখেতক মই খোৱাৰ ব্যৱস্থা কৰি দিম। তাৰ সমান্তৰালকৈ তেখেতৰ কাৰণে কেইটামান বস্তু লৈ আনিছোঁ। কিনো বস্তু লৈ আনিছোঁ তেন্তে আপোনালোকক মই প্ৰথমে দেখাই লৈছোঁ, আৰু তাৰপিছতেই আমি তেখেতৰ কাষলৈ যাম আৰু গৈ পেলাই তেখেতক সেই বস্তুবিলাক দিয়াৰ লগতে আজিৰ দিনটোৰ কাৰণে, আজি ৰাতিৰ কাৰণে তেখেতক খোৱাৰ ব্যৱস্থা কৰি দিম। আৰু অনাগত দিনতো যাতে আমি সকলোৱে মিলি তেখেতক সহায় কৰিব পাৰোঁ, আৰু সেই গতিকে এই ভিডিঅ'টো বনাইছোঁ। আৰু তেন্তে বলক প্ৰথমে কি বস্তু মই তেখেতৰ কাৰণে আনিছোঁ সেইকেইটা বস্তু আপোনালোকক দেখাব বিচাৰিছোঁ। তেখেতৰ কাৰণে মই এটা পেন লৈ আহিছোঁ। বিশেষকৈ তেখেতৰ কাষলৈ যেতিয়া যাওঁ তেখেতে মোক এটা পেন বিচাৰে, আৰু সেইকাৰণে আজি মই তেখেতৰ কাৰণে এটা ট্ৰেক পেন লৈ আহিছোঁ। সিদিনা তেখেতে মোক নিজেই কৈছিলে যে এটা লং পেণ্টৰ দৰকাৰ হৈছে, সেইকাৰণে এটা মই তেখেতৰ কাৰণে ট্ৰেক পেন আনিলোঁ। আৰু যিহেতুকে ঠাণ্ডা পৰিছে, আৰু সেই গতিকে তেখেতৰ কাৰণে এখন মই দেখিছে এখন কম্বলো লৈ আহিছোঁ। আৰু যিহেতুকে বহুত ঠাণ্ডা, আৰু তাৰ কাৰণেও মই দুযোৰ মোজা তেখেতৰ কাৰণে লৈ লৈছোঁ যাতে তেখেতৰ সুবিধা হয়। আৰু তাৰ বিপৰীতে কেইটামান বস্তু লৈ লৈছোঁ। হয়তো আপোনালোকে দেখিছে এয়া এনেকৈ কমলা, আপেল, আৰু বিহু যিহেতুকে এয়া দেখিছে মই তেখেতৰ কাৰণে লৈছোঁ এনেদৰে নাৰিকলৰ লাড়ু আৰু তিল পিঠা। এইকেইটা বস্তু মই ৰুমতে লৈ লৈছোঁ, অৰ্থাৎ আগতীয়াকৈ বজাৰ কৰিলোঁ। আৰু ইয়াৰ পিছত তালৈ গৈ পেলাই আৰু কেইটামান বস্তু ল'ম। বিশেষকৈ আজি ৰাতি তেখেতে খোৱাৰ কাৰণে তেখেতৰ কাৰণে বস্তু ল'ম। বাকী তেখেতৰ লাগতিয়াল বস্তু এইকেইটা বিশেষভাৱে দৰকাৰ হৈ থাকে কাৰণে এই কম্বলখন, এই ট্ৰেক পেণ্টটো, এই মোজাযোৰ, আৰু বিহু বুলি তেখেতৰ কাৰণে এয়া, আৰু তাৰ মাজতে মাজে মাজে এয়া খাবৰ কাৰণে কমলা আৰু আপেল লৈ ল'লোঁ। এইকেইটা বস্তু লৈ এতিয়া আমি তালৈ যাওঁ আৰু ব'লক তেখেতক গৈ তাত লগ কৰোঁগৈ। আৰু এনেকৈ দেখিছে সেনেকৈ বস্তুকেইটা পলিথিনত ভৰাই ল'লোঁ, আৰু ভৰাই লৈ পেলাই এতিয়া আমি তেখেতৰ কাষলৈ যাম আৰু তেখেতক গৈ বস্তুখিনি দিম। কিন্তু এইটো নহয় যে তেখেতক মই এইবাৰে এইকেইটা বস্তু দি সহায় কৰিছোঁ, এনে নহয়। ইয়াৰ আগতে মই তেখেতক প্ৰায় বস্তু দি সহায় কৰোঁ। আজি বিহু বুলি বিশেষকৈ এইকেইটা বস্তু দিছোঁ, আৰু পৰৱৰ্তী সময়তো মই তেখেতক সহায় কৰি যাম। কেৱল তেখেত বুলিয়ে নহয়, তেনেকুৱা ধৰণৰ যি মানুহসকলক মই বিশেষভাৱে সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু ব'লক আমি এতিয়া তেখেতৰ কাষলৈ যাওঁ। মই আজি যিজন মানুহৰ কাষলৈ আহিছোঁ, এই মানুহজন আপোনালোকে দেখিছে এই ঠাইতে শুৱে। এখন তেখেতৰ বিচনা দেখিছে, দুটা শিল, তেখেতৰ বিচনা, আৰু এয়া তেখেতৰ পাকঘৰ। অৰ্থাৎ ইয়াতে তেখেতে খায় আৰু খাই ইয়াতে পেলায়। অৰ্থাৎ তেখেতে ইয়াতে খায় আৰু ইয়াতে শুৱে। ভাবি চাওঁ তেখেতৰ জীৱনটো কেনেকুৱা হৈ আছে। গতিকে তেখেতক সহায়ৰ বিশেষভাৱে প্ৰয়োজন হৈছে। যদি আমি তেখেতক আশ্ৰয় গৃহত থ'ব পাৰোঁ তেন্তে বহুত কামত আহিব বা তেখেতৰ বহুত সুবিধা হ'ব। আৰু তেখেতক বিভিন্ন মানুহ আহি পেলাই বহু সময়ত দেখিছে এনেদৰে কম্বল চম্বল দি থৈ গৈছে, আৰু তেখেতৰ চাৰ্ট এটা আছে, তাৰ সমান্তৰালকৈ এইটো গাৰু কৰি লৈছে, গাৰু এটা আছে, সেই গাৰুটো আছে। আৰু তেখেতৰ আজি ৰাতিৰ কাৰণে খোৱা বস্তু বুলি ক'বলৈ তেখেতে দেখিছে কোনোবাই দিয়া এয়া মা কামাখ্যাৰ নাৰিকলৰ টুকুৰা এটা, এয়া ভুজিয়াৰ পেকেট এটা,
আৰু এই কিবা মুড়িৰ পেকেট অৰ্থাৎ তেখেতে ইয়াকে খাই ৰাতি থাকিলেহেঁতেন আপুনি দেখিছে মই আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে তেখেতৰ বিচনা এইটোৱে তেখেতৰ ঘৰ আপুনি দেখিছে এয়া উৰণীয়া সেতুখনৰ তলতে আৰু মই কৈছোঁৱে এয়া মা কামাখ্যা ঠিক তলতে তেখেত থাকে আৰু তেখেত শুৱে এক কথাত ক'বলৈ গ'লে বহুত সমস্যাৰ মাজত আজি তেখেত থাকিব লগাত পৰিছে গতিকে এতিয়া তেখেতক সহায়ৰ হাত অৰ্থাৎ তেখেতক সহায়ৰ প্ৰয়োজন আহি পৰিছে ভাল পাইছেনে খাই ভাল পাইছে আমাৰ নামটো কি আছিলে সমিত আপোনাৰ ঘৰ ক'ত আছিলে বৰপেটা আপুনি কিমান দিনৰ আগতে ইয়ালৈ আহিলে বহুত দিন হ'ল আপোনাৰ ঘৰতে কোন কোন আছে কোনো নাই সৰুতে কি হ'ল মা ঢুকালে নেকি মা সৰুতে পলাই গৈছিলে দেউতা সৰুতে ঢুকালে আৰু তেতিয়াৰ পৰা মানে এনেকৈ থাকিব লগাত পৰিছে আপোনাক যদি ক'ৰবাত আশ্ৰয় গৃহত থাকিবলৈ দিয়ে থাকিব নাই আশ্ৰয় গৃহত থাকিব আৰু আপোনাৰ অসুবিধা হয় নেকি বহু সমস্যা হয় হা মই আজি যিজন ব্যক্তিৰ কাৰণে বস্তুসমূহ লৈ আনিছিলোঁ সেই ব্যক্তিজন হৈছে এখেত মই যেতিয়া তেখেতৰ হাতত এই ট্ৰেকপেণ্টটো এনেদৰে তুলি দিছিলোঁ তেখেতৰ মুখত এটি হাঁহি বিৰিঙি উঠিছিল আৰু তেতিয়া মোক কৈছিল বহুদিন ধৰি এই পেণ্টটোৱে মই পিন্ধি আছিলোঁ যিটো পেণ্ট বাৰে বাৰে খুলি গৈছিল আৰু এতিয়াৰ পৰা এই পেণ্টটো খুলি নাযায় এই লোকজনক আমি সকলোৱে মিলি সহায় কৰিব লাগিব কাৰণ তেখেত এতিয়া বিপদত পৰিছে আমি পাহৰি যাব নালাগিব মানুহে মানুহৰ বাবে ইতিমধ্যে তেখেতে সকলো কৈছে ঘৰ আছিল বৰপেটাত সৰুতে মাক পলাই গৈছিল সৰুতে দেউতাক ঢুকাইছিল আৰু সেই তেতিয়াৰ পৰাই তেখেত বৰ অকলশৰীয়া আৰু বিশেষকৈ আজি তেখেতৰ পৰিচয় হৈছে মহানগৰীৰ পদপথ বিশেষকৈ তেখেত কামাখ্যা গেটৰ এই উৰণীয়া সেতুখনৰ তলতেই তেখেত থাকে তাতেই শুৱে তেখেত তাতেই খায় গতিকে আহক আমি সকলোৱে মিলি তেখেতক সহায় কৰোঁ এতিয়া তেখেতৰ বিশেষভাৱে প্ৰয়োজন হৈছে এতিয়া তেখেতক এখন আশ্ৰয় গৃহৰ আৰু যদি আমি তেখেতক সেয়া দিব পাৰোঁ তেন্তে সেইটোকৈ ডাঙৰ কথা একোৱেই হ'ব নোৱাৰে উৰুকাৰ নিশা মই তেখেতক যি পাৰোঁ মোৰ সাধ্য অনুসৰি এনেকৈ সহায় কৰিলোঁ এখন কম্বল দিলোঁ এটা ট্ৰেক পেণ্ট দিলোঁ খোৱাৰ অলপমান বস্তু দি তেখেতক মই সহায় কৰিলোঁ আৰু চাওকচোন মই দিয়া মোজাযোৰ বাৰে বাৰে চেষ্টা কৰিছে পিন্ধিবলৈ কাৰণ তেখেতৰ বোলে বৰ ঠাণ্ডা লাগিছিল পুৰণি সেই জোতাযোৰে পিন্ধি আছিল মোজাযোৰ দিয়াত বহুত সহায় হৈছে আৰু শেষত তেখেতে ভাল পোৱা কিছুমান খাদ্য মই কিনি আনিছিলোঁ সুধিছিলোঁ কি খাব আৰু সেই তেতিয়া মোক তেখেতে কৈছিল মই চিকেন বিৰিয়ানী আৰু এটা পেটিছ খাম আৰু সেই সূত্ৰেই মই তেখেতলৈ বুলি সেইকেইটা বস্তু কিনি আনিছিলোঁ কিন্তু কথাটো হ'ল তেখেতক জানো মই সদায় সহায় কৰিব পাৰিম এদিন বা দুদিন মই তেখেতক সহায় কৰিলোৱেই কিন্তু সদায়তো মই নোৱাৰোঁ গতিকে যদি আমি হৈ পেলাই তেখেতক সহায় কৰোঁ বা সকলোৱে মিলি যদি আমি তেখেতক সহায় কৰোঁ তেন্তে তেখেতৰ বহুত সুবিধা হ'ব আৰু তেখেত জীৱনত ভালদৰে জীয়াই থাকিব পাৰিব আহক তেন্তে আমি সকলোৱে মিলি সহায় কৰোঁ বিশেষকৈ আমি তেখেতক যদি এখন আশ্ৰয় গৃহত থ'ব পাৰোঁ অথবা তেখেতৰ সেই হেৰুৱা ঘৰখন যদি আমি আকৌ বিচাৰি উলিয়াব পাৰোঁ তেখেতৰো কোনোবা নহয় কোনোবা চিনাকি মানুহ ওলাব বৰপেটাৰ কোনোবা যদি মানুহে চাই আছে তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেখেতৰ ঘৰত গৈ ওলায় ইতিমধ্যে তেখেতে কৈছে ঘৰ বৰপেটাত আৰু যিমান দূৰ জানিব পাৰিছোঁ তেখেতৰ নাম সুমিত বুলি জনা গৈছে আহক তেন্তে আমি সকলোৱে মিলি তেখেতক সহায় কৰোঁ এষাৰ কথা আছে নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় তেন্তে যদি আমি সকলোৱে মিলি তেখেতক সহায় কৰোঁ তেন্তে তেখেত ভালে থাকিব তেখেত বহুদিন জীয়াই থাকিব